দুষ্টর মায়া আপাত মধুর ও ভ্রমেশ্বর দেব মনুষ্য খুরা মারুত যুবাইক মধুধারা সমখর বৰ যাচি মোহিত কৰোৱা দামোদৰ যেন মৃত কককে ঘোক পুনু প্ৰসাৰয় আমাৰো মিলিল পতন্তৰ সেঘিনয় একে তো যুঘুর মায়া আমার দুষ্টর আৰু বাইক বুলি মুখাত জগত ঈশ্বৰ আৱে সুপ্ৰসন্ন মুতক হোৱা নাৰায়ণ কৰিও কবাঞ্চা মূৰক মনৰ পূৰণ যেন বালকৰ হিত পিতৃ আশ্ৰয় তোমার আমার পতন্তৰ সেঘিনয় তুমি মোৰ নাথ পিতৃক সমান পালক পৰম অনাথ আমিক তোমাৰ বালক হেন জানি প্ৰভু মোক কৰিও ৰক্ষণ এহি বুলি মৌন ভৈলা ৰাজা মহাজ শুনা সভাসদ ভাগৱত নিৰন্তৰ পৃথুৰ চৰিত্ৰ পদ চতুৰ্থ স্কন্ধৰ মই পোৱা নাই সাধে ইটো কথা পুৰুষৰ প্ৰয়োজন ধৰ্ম অৰ্থ কাম মুখ্য যাৰ যেন মন হেৰাম গোসাই যমৰ দাই অদূৰ ঘোৰ যাতনা হেন জানিয়ে কমনে সাৱধানে শুনা এৰামে কেতিখনে মিলে মিত্ৰ নজান তত্ৰ অকাল মহাসৰ্পে ফুৰে অচুম্বিয়া পাছত এই প্ৰতিখনে গিলে কেহু অচেতন অহেন জানি চিন্তা
শীঘ্ৰে ইহাৰ এ ৰামে ভজি অভয় পদ দেৱ মাধৱৰ সনাতন চৰিত্ৰ শ্ৰৱণে নিৰন্তৰ এ ৰামে তেবেশে এৰাইব কাল জগতৰ ভয় অগুচিবে সমস্ত যম যাতনা সংশয় নমো নমো নন্দৰ নন্দৰ দামোদৰ তুমি হে নায়ক মূৰক ভুৱন সুন্দৰ যাক যোগী গণে চিন্তে পৰম যতনে অৰবিন্দ লোচনক হৃদিত ধৰি মনে হে ৰাম হেন ঈশ্বৰৰ ভৈলো চৰণ কিংকৰ অকালৰ ভয়ত হন্তে ৰাজা দামোদৰ এ ৰামে মই মহামনদ তজু অভকতি ৰহিত অকেৱলে অনাথ জানি অকৰিও হিত নমতি পুৰাৰিক অন্তকাৰী দুখক হাৰি নমো নমো মধুৰী পোক অনন্ত দৈতাৰী নমো বিভু প্ৰভু সৰ্বক সমস্ত কাৰণ বুলিও কদাচিক সভাসদে নাৰায়ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জয় কৃষ্ণ পৰম শ্ৰদ্ধাৰ এই মহান ভাগৱতৰ পাঠৰ আসনত উপবিষ্ট হৈ থকা প্ৰাচাৰ্যসকল সমন্বিতে এই নামঘৰৰ সৰ্বত্ৰতে বিৰাজমান প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ আই মাতৃ কিশোৰ কিশোৰী বালক বালিকা সবাৰে শ্ৰীচৰণত অভাজনক কোটি কোটি প্ৰণাম। যিহেতু আয়োজকে দুআষাৰ কোৱাৰ বাবে আজ্ঞা কৰিছে ক'বলৈ আগবাঢ়িছোঁ। এই পিতৃ মহাৰাজৰ চতুৰ্থ স্কন্ধত ইতিমধ্যে নাৰায়ণৰ ৰূপ দৰ্শন প্ৰভুকেইজনে সুন্দৰভাৱে আওৰাই গৈছে। প্ৰভু ভগৱন্তই পিতৃৰ যজ্ঞত নিজে আবিৰ্ভাৱ হৈ পিতৃৰ পৰামৰ্শ দিছে। বিভিন্ন পৰামৰ্শৰ ভিতৰত ঈশ্বৰ ভক্তিৰ জ্ঞানৰ কথা বেছিকৈ উল্লেখ কৰিছে। এতিয়া যিখিনি পঢ়ি গৈছে তাতে খুব সুন্দৰভাৱে পিতৃৰ চৰিত্ৰৰ লগত সংগতি ৰাখি উপদেশ দিছে যে পিতৃৰ চৰিত্ৰ শ্ৰৱণ কৰিলে 4 পুৰুষাৰ্থ সাধন হয়। এটা লিখিছে ধৰ্ম অৰ্থ কাম মুখ্য যাৰ যেন মন সাধে ইটো কথা পুৰুষৰৰ
প্ৰয়োজন। পিতৃৰ চৰিত্ৰ শুনিলে আপুনি ধৰ্মও পাব, অৰ্থনৈতিকভাৱেও আপুনি আগবাঢ়িব পাৰিব, মনৰ যি কাম সেই কামনা বাসনাও পূৰ হ'ব। শাস্ত্ৰই কৈছে লগতে মুখ্য সাধন, আমাৰ চতুৰ্বৰ্গ সাধনত মুখ্য সাধনটোৱে মূল বস্তু। প্ৰভু ভগৱন্তৰ নামৰ লগত জীৱন সংপৃক্ত কৰিব পৰাটোৱে হৈছে জীৱনৰ মূল উদ্দেশ্য। ইয়াতে কৈছে ভজিও অভয় পদ দেৱ মাধৱৰ শুনাদান চৰিত্ৰ শ্ৰৱণে নিৰন্তৰ। ভগৱানৰ চৰিত্ৰ সদায় শুনিব দিছে, অকল এদিনেই নহয়। এনেকুৱা নহয় বোলে আজি আমি কৃষ্ণ কথা শুনিলোঁ আৰু দুবছৰলৈ নুশুনো, সেইটো নহয়। খাদ্যটো চাওক, আমি এতিয়া যদি এসাঁজ খাওঁ গধূলি, ৰাতিপুৱা আমাক আকৌ লাগিব, এইটো দেহৰ খাদ্য। আৰু ভাগৱত বা ভক্তি হৈছে আত্মাৰ খাদ্য। কিন্তু অতিতকৈ সুন্দৰ কথা, আত্মাৰ খাদ্যটো আমি সঘনে নল'লেও মাজে মাজে ল'লেও সি পৰিতৃপ্ত হ'ব পৰা যায়। কিন্তু খাদ্যটো লাগিবই। যদি আপুনি আত্মাৰ খাদ্য যোগান নধৰে, আধ্যাত্মিকভাৱে আপুনি শক্তিশালী হ'ব নোৱাৰিব। দৈহিকভাৱে আমি শক্তিশালী হ'ব পাৰিম খাদ্যৰ জৰিয়তে, প্ৰটিনৰ জৰিয়তে, ভাল ভাল বচা খাদ্যৰ মাধ্যমেৰে। কিন্তু আধ্যাত্মিক শক্তিটো আমি জাগৰিত কৰিব পাৰিম এনেকুৱা ধাৰ্মিক পৰিৱেশত। আৰু মহাপুৰুষ শংকৰদেৱে সেইকাৰণেই এই নামঘৰৰ সৃষ্টি কৰি নামঘৰৰ মজিয়াৰ পৰাই আৰম্ভ কৰিছে নৱবৈষ্ণৱ ধৰ্মৰ বিপ্লৱৰ সূচনা। ইয়াতে উল্লেখ কৰিছে, তেবে সে এৰাইবা কাল জগতৰ জয়, গুচিবে সমস্ত যাতনা যম সংশয়। ভাগৱতৰ লগত জড়িত হৈ থাকিলে, ভক্তিৰ লগত জড়িত হৈ থাকিলে অপশক্তিয়ে আমাক কেতিয়াও বিনাশ কৰিব নোৱাৰে। লগতে কৈছে, সেইজন প্ৰভু ভগৱন্তৰ মই কিংকৰে এই শাস্ত্ৰখন ৰচনা কৰিছোঁ, ইয়াক আমি শ্ৰদ্ধাৰে শুনি যোৱা উচিত। ভাগৱতৰ সন্দৰ্ভত এইদৰে কৈছে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি যজ্ঞ তপ জপ দান, সবেও নহিষ মান। এই কৃষ্ণৰ চৰিত্ৰ ইমান বোলে পবিত্ৰ, তপ জপ যজ্ঞ ইয়াৰ লগত তুলনা কৰিব নোৱাৰি। ও কৃষ্ণ গুণ নাম, ও ধৰ্ম অনুপম, আকৌ সাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণতে ভকতি কৰা। আমি আন দেৱ দেৱতাক পৰিহাৰ কৰি কৃষ্ণৰ গুণগান গাই কৃষ্ণকে ভক্তি কৰিবলৈ সমস্ত শাস্ত্ৰই উপদেশ দিছে। এইটো হৈছে শাস্ত্ৰৰ মূল তত্ত্ব। এই তত্ত্ব জানি অচিন্তি চক্ৰপাণি, অনাদৰিয়ান কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। সৰ্বশেষত এটাই পৰম তত্ত্ব থৈছে, নাম লৈ তৰি যাব লাগিব। আৰু যা নহওক, আমি ভক্তসকলকো অনুৰোধ কৰিম, আপোনালোকে যিমান পাৰে মৌনতাৰে নিজৰ কাৰ্যখিনি সিদ্ধি কৰক, ভগৱান সন্তুষ্ট হ'ব। এতিয়া ওচৰলৈ অহা গৈছে যেতিয়া সকলো কাৰ্যতে হ'ব। তথাপিও যিহেতু মহাভাগৱত, ইয়াক অকণমান নীৰৱেৰে শ্ৰৱণ কৰিলে বেছি ভাল লাগিব। প্ৰভু দুজনাই পিতৃক ভগৱন্তৰ যি আশ্বাস দিছে, দুলৰী চন্দত বিদুৰক কৈ আছে মৈত্ৰীয়ে, প্ৰভু দুজনক আমি আগুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। জয় কৃষ্ণ। দুলৰী এৰাম ঋষিনী গণতি,
শুনিও বিদুৰ অজেন ভলা পাছ কথা অপিঠু নিপবৰ খাই খাতে হৰিক অবুলিলা বিনয় যথা এৰাম দেখি খাহেনয় দেৱ কৃপাময় অভয়ন্ত সন্তোষ অৰামে নিপতি কচাই ঈশ্বৰে দুনাই অবুলিলা মৃদু বচন কোনা পিঠুৰা মোৰ অভিপায় কৰিলা বৈশ্যই আমাক মোৰ নৱনিধি অচলা ভকতি নেৰুক সদা তোমাক তুমি মূত্ৰ দিহ ভকতি কৰিয়া আনন্দ বৰ কৰাইলা যদ্যপি দুষ্টৰ মূৰ ঘূৰ মায়া তথাপি তুমি এৰাইলা হেৰাম আবেহে নকৰা অয়ুপদেশ ধৰা অবিষয়ত ৰতি অমূৰ আজ্ঞা পালি নিজ ধৰ্মে থাকি অকৰিও মোক ভকতি এতেকে সকলে জানাই বিকলে অসিজি বেক মনু ৰথ অতৰিবা সংসাৰ যদ্যপি দুষ্টৰ পাইবা বৈকুণ্ঠৰ পথ আনো নানাবাই বুলি ভগৱন্ত নিপতিক আকাংক্ষিলা ৰাজায়ো আনন্দে অনেক প্ৰবন্ধে বিষ্ণুক পূজা কৰিলা দেৱ ঋষি পিতৃ গন্ধৰ্ব পন্নগ কিন্নৰ যক্ষ চাৰণ সিদ্ধ বিদ্ৰাধৰ যত নাৰী নৰ দেৱ কন্যা পতি গণ